হেল্ল' ষ্টুডেণ্টছ, লৈ আহিছোঁ আহি থকা 17 ফেব্ৰুৱাৰী তাৰিখে হ'ব লগা এমাইল এছামিছৰ ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা নামৰ পাঠ দুটাৰ পৰা শ্বৰ্ট আৰু লং কুৱেশ্যন কি চাবা, কি আহিব, এই পাঠ দুটাৰ যিখিনি কুৱেশ্যন তোমালোকক চাবলৈ দিম তাৰ উত্তৰ যদি তোমালোকৰ আছে তেতিয়াহ'লে কোনো কথা নাই। যদি এনচাৰবোৰ নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মই 2024 ভিডিঅ' এটাৰ লিংক দি দিম, য'ত তোমালোকে এনচাৰবোৰ পাবা। এমাইল এছামিছৰ যিমানবোৰ ভিডিঅ' আপলোড কৰা আছে সেই আটাইবোৰ ভিডিঅ' যদি তোমালোকে ভালদৰে চোৱা তেতিয়াহ'লে 80+ তোমালোকে নম্বৰ পাবলৈ সক্ষম হ'বা। আহা তেতিয়াহ'লে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে তোমাৰ চাই লোৱা, ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা এই পাঠ দুটাৰ পৰা এছামিছত মাত্ৰ 8 মাৰ্ক থাকিব। এই 8 মাৰ্কটো আমাৰ কেনেদৰে ভগাই দিছে চাই লোৱা। অতি চমু প্ৰশ্নৰ উত্তৰ লিখা, এইটো দুটা থাকিব, অৰ্থাৎ চমু উত্তৰ যিকোনো তোমাৰ ইণ্টাৰনেটৰ তিতা মিঠাৰ পৰাও এটা দিব, অৰুণিমা সিনহাৰ পৰাও এটা দিব। ইয়াত কিন্তু দুটা কুৱেশ্যনে থাকিব, দ'টো লিখিব লাগিব। চমু উত্তৰ লিখা 2 মাৰ্কৰ থাকিব, 2 নম্বৰৰ এটা চমু উত্তৰ দিয়া থাকিব, এইটো কিন্তু এটা দিব। এতিয়া তোমাৰ হয়তো ইণ্টাৰনেটৰ তিতা মিঠাৰ পৰাও দিব পাৰে, অৰুণিমা সিনহাৰ পৰাও তোমাক দিব পাৰে। তো গতিকে এই 2 নম্বৰৰ এটা কুৱেশ্যন থাকিব, যিকোনো এটা লেচনৰ পৰা দিব পাৰে। কিন্তু 3 নম্বৰত যে আছে এটা লং কুৱেশ্যন 4 নম্বৰত থাকিব, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা, এইটো 4 মাৰ্ক থাকিব। অৰ্থাৎ ইণ্টাৰনেটৰ তিতা মিঠাৰ পৰা এটা থাকিব, অৰুণিমা সিনহাৰ পৰাও এটা কুৱেশ্যন থাকিব, দুটা কুৱেশ্যন থাকিব, তাৰে যিকোনো এটাহে লিখিব লাগে। তো গতিকে লং কুৱেশ্যনখিনি যদি তোমালোকে এটা কাম কৰা, ইণ্টাৰনেটৰ তিতা মিঠা যদি ভালদৰে চোৱা, অৰুণিমা সিনহাৰ লং কুৱেশ্যনখিনি নাচালেও হ'ব। শ্বৰ্টখিনি চাব লাগিব, 1 মাৰ্ক আৰু 2 মাৰ্কছৰখিনি চাব লাগিব। তো গতিকে লং কুৱেশ্যনটোৰ কাৰণে তোমালোকে যিকোনো এটা পাঠ চিলেক্ট কৰি ল'ব পাৰিবা। যদি ইণ্টাৰনেটৰ তিতা মিঠা চোৱা তেতিয়াহ'লে অৰুণিমা সিনহা নালাগে, লংখিনি চাব। অৰুণিমা সিনহা চালে ইণ্টাৰনেটৰ তিতা মিঠা নালাগে। তথাপিতো মই তোমালোকক দুয়োটো লেচনৰে দৰকাৰী কুৱেশ্যনখিনি দেখাই দিম। প্ৰথমতে আমি চাওঁ আহা, ইণ্টাৰনেটৰ তিতা মিঠাৰ পৰা যদি তোমালোকে চাব খোজা, শ্বৰ্ট কুৱেশ্যন যদি তোমালোকে চাব খোজা, আমাৰ যে এই লেখক পৰিচিত আছে, লেখক পৰিচয়ৰ পৰা আমাৰ কি কুৱেশ্যন হ'ব পাৰে, মই ডেছক্ৰিপশ্যনত যিটো ভিডিঅ'ৰ লিংক দিম সেই কুৱেশ্যনখিনি তোমালোকে চালে পাই যাবা। এইটো লেখক পৰিচয়, অৰ্থাৎ প্ৰণয় দত্তই ক'ত কেতিয়া তোমাৰ কবিতা কি লিখিছিলে, গল্প কি লিখিছিলে, ডিটেইলছটো তাত পাই যাবা কুৱেশ্যন সহকাৰে। তাৰোপৰি শ্বৰ্ট কুৱেশ্যন তোমালোকে এই একৰকেইটা যি আছে চমুকৈ উত্তৰ লিখা, ক খ গ, এইটো তোমাৰ উঙক লগি আছে, এইকেইটা 1 মাৰ্কৰ হয়। 2 নম্বৰ 3 নম্বৰটো তোমাৰ এই দুটা হৈছে 2 মাৰ্কছত দিয়ে। এতিয়া লং কুৱেশ্যন ইয়াত আমাৰ কি হ'ব চোৱা, এতিয়া 2, 3, 4 এই তিনিটা কিন্তু 2 মাৰ্কৰ ভিতৰত থাকে, ঠিক আছে। তোমাৰ এই ডাইৰেক্ট 5 নম্বৰক লগি এইকেইটা তোমাৰ 2 মাৰ্কছৰ হয়। কিন্তু তোমালোকে লং কুৱেশ্যন বুলি কোৱাৰ লগে লগে 4 মাৰ্কত কুৱেশ্যন নম্বৰ 6 পৰিব আৰু কুৱেশ্যন নম্বৰ 8 পৰিব। ইয়াৰ পৰা মাত্ৰ দুটা লং কুৱেশ্যনেই তোমালোকে পাবা, 6 আৰু 8। কুৱেশ্যন নম্বৰ 6 আৰু কুৱেশ্যন নম্বৰ 8 এই দুটাহে লং কুৱেশ্যন হৈ যাব, ঠিক আছে। তাৰে পিছত অৰুণিমা সিনহাৰ পৰা যদি আমি চাব যাওঁ, অৰুণিমা সিনহাৰ পৰা তোমালোকে চাব লাগিব, এইটো তোমালোকে লেখক পৰিচয় যিটো আছে ইয়াৰ পৰা এই উপন্যাসৰ নাম, তোমাৰ কি কবিতা লিখিছিলে জয়শ্ৰী গোস্বামী মহন্ত, এইখিনি কবি পৰিচয়খিনি চাই ল'বা। আৰু যদি ডেছক্ৰিপশ্যনত গৈ যদি মোৰ ভিডিঅ'টো চোৱা কুৱেশ্যনখিনি পায়ে যাবা। আৰু ইয়াৰ শ্বৰ্ট কুৱেশ্যন চাব লাগিব, এই একৰ গোটেইকেইটা শ্বৰ্ট কুৱেশ্যন চাব লাগিব। আৰু তাৰপিছত এইটো কুৱেশ্যন নম্বৰ 2টো এইটো তোমাৰ 2 মাৰ্কছত দিয়ে। ইয়াৰ আমাৰ লং কুৱেশ্যন হৈ যাব কুৱেশ্যন নম্বৰ 4টো। কুৱেশ্যন নম্বৰ 4টো লং কুৱেশ্যন, এইটো আমাৰ দৰকাৰী, এইটো চাব লাগিব তোমাৰ, এইটো চাব লাগিব। আৰু তোমাৰ ইপিনে চোৱা আৰু এটা আছে, ইপিনে তোমালোকে এইটো কুৱেশ্যন নম্বৰ এইটো আছিলে 7 আৰু 8, এই দুটা লং কুৱেশ্যন তোমালোকে চাবা, ঠিক আছে। তাৰোপৰি তোমালোকে লং কুৱেশ্যন দুটা এক্সট্ৰাকৈ হ'ব, সেই এক্সট্ৰাকৈ হোৱা লং কুৱেশ্যন দুটা মই তোমালোকক দেখাই দিছোঁ, সেই দুটাৰ কাৰণে তোমালোকে এইটো চাবা, এইটো চাই লোৱা। ইণ্টাৰনেটৰ তিতা মিঠাৰ পৰা দুটা লং কুৱেশ্যন আছে তোমাৰ, আৰু এইটো তোমাৰ যিটো এক্সাৰচাইজত আমাৰ নাই। এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে, কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল, পাঠৰ সহায়ত বুজাই লিখা। নাম্বাৰ 2, এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৱে
ভাল আৰু বেয়া দুটা দিশ থাকে কথাষাৰ কোনে কাক আৰু কিয় কৈছিল আৰু অৰুণিমা সিনহাৰ পৰা এইটো এটা এক্সট্ৰাকৈ চাব লাগিব অৰুণিমা সিনহা কোন আছিল অৰুণিমা সিনহা কোন তেওঁৰ পৰ্বতাৰোহণ অভিযানৰ বিষয়ে পাঠটিৰ আধাৰত বুজাই লিখা বা পাঠটিৰ আধাৰত লিখা তো আজিলৈ আৰু বিশেষ নাই ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ।